নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৪৩ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। চঞ্চলং হি মনঃ কৃষ্ণ প্ৰমাথি বলবদ্দৃঢ়ম তস্যাহং নিগ্রহং মন্যে বায়ুরিব সুদুষ্করম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সখা অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। হে কৃষ্ণ, মনটো বাস্তৱিকতে বৰ চঞ্চল। সি উত্ৰাৱল, আকৰগোজ স্বভাৱৰ আৰু বৰ শক্তিশালী। মই ভাবোঁ তাক বশ কৰাটো বায়ুক বশ কৰাতকৈও অধিক কঠিন বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থ হৈছে এই যি ইন্দ্ৰিয়সমূহক দমন কৰাৰ ক্ষেত্ৰত লগতে যি যোগ সাধনা, সেই যোগ সাধনা কৰাৰ ক্ষেত্ৰত যি কঠিনতা, সেই কঠিনতাৰ প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক কৈছে যে এই মনটোক বশ কৰাও সেই একেই কঠিন, যেনেদৰে বায়ুক বশ কৰাটো তেনেদৰে কঠিন। আৰু যদি মনটোক বশ কৰিব পৰা যায়, ঠিক তেনেদৰে আমি বায়ু আবদ্ধ কৰি ৰখাৰ দৰে এটি নিসাধ্য কাম কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। এই তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে যদিও মনটো বুদ্ধিৰ অধীন হৈয়েই থাকিব লাগে, তথাপিও মনটো ইমানেই শক্তিশালী আৰু আকৰগোজ স্বভাৱৰ যে এই কেতিয়াবা বুদ্ধিকো চেৰাই যায়। সাংসাৰিক মানুহে অনবৰতে নানান ধৰণৰ প্ৰতিকূল অৱস্থাৰ লগত সংগ্ৰাম কৰি থাকিবলগীয়া হয়। সেইবাবে তেওঁৰ পক্ষে মনক নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন কাম হৈ পৰে। বন্ধু আৰু শত্ৰু উভয়ৰে প্ৰতি মনৰ সমান ভাৱ ৰখাটো এটা কৃত্ৰিম অভিনয়হে কৰিব পাৰি, কিন্তু দৰাচলতে কোনো সাংসাৰী মানুহৰ তেনেদৰে সমদৃষ্টি ৰখাটো সম্ভৱ নহয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। কাৰণ কামটো প্ৰবল বতাহক নিয়ন্ত্ৰণ কৰাতকৈও কঠিন, মানে মনটোক নিয়ন্ত্ৰণ কৰাটো। সেই প্ৰসংগত বৈদিক সাহিত্যৰ কথোপনিষদ, যিখন কৃষ্ণ যজুৰ্বেদৰ উপলব্ধ বিশিষ্ট উপনিষদ, সেই উপনিষদখনৰ প্ৰথম অধ্যায়ৰ তৃতীয় বল্লীৰ তৃতীয় আৰু চতুৰ্থ সংখ্যক শ্লোকভাগী বৰ সুন্দৰকৈ মনৰ কথা উল্লেখ কৰিছে। আৰু সেই বিশিষ্ট শ্লোকভাগী বা মন্ত্ৰভাগী হৈছে এনেধৰণৰ। আত্মানং ৰথিনং বিদ্ধি শৰীৰং ৰথমেৱ চ বুদ্ধিং তু সাৰথিং বিদ্ধি মনঃ প্ৰগ্ৰহম এৱ চ ইন্দ্ৰিয়াণি হয়ান আহুৰ্বিষয়াস্তেষু গোচৰন আত্মেন্দ্ৰিয়াম মনোযুক্তং ভক্তিত্যাহুৰ মনীষিণঃ। অৰ্থাৎ আমাৰ এই শৰীৰটোক এখন ৰথৰ লগত তুলনা কৰিছে। এই দেহৰূপ ৰথৰ আৰোহীজন হৈছে জীৱাত্মা। আমাৰ যি শৰীৰটো আছে, সেই শৰীৰটো যিয়ে আৰোহণ কৰে, সেই আৰোহণ কৰা আৰোহী হ'ল জীৱাত্মা। বুদ্ধি হৈছে সেই ৰথৰ সাৰথি। মন হ'ল লেকাম, অৰ্থাৎ আমাৰ যি বুদ্ধি আছে, এই বুদ্ধি হৈছে আমাৰ এই শৰীৰটোৰ সাৰথি। আৰু যি আমাৰ মনটো আছে, সেই মনটো আমাৰ যি শৰীৰটোক নিয়ন্ত্ৰণ কৰি থকা যি লেকাম আছে, সেই লেকামৰ দৰে। আৰু ইন্দ্ৰিয়বিলাক হৈছে হয়, অৰ্থাৎ ঘোঁৰাৰ দৰে। এইদৰেই মন আৰু ইন্দ্ৰিয়ৰ সংযোগত আত্মাই সুখ আৰু দুখ ভোগ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু মনীষীসকলে এইটো কথা ভালদৰে বুজি পায় বুলি বা উপলব্ধি কৰে বুলিও ভাষ্যকাৰে ইয়াতে এইখিনি কথাত উল্লেখ কৰিছে। আৰু এই প্ৰসংগত আৰু কিছু কথা উল্লেখ কৰিছে যে কোনো লোকে প্ৰবাহিত বায়ুক ধৰি ৰাখিব নোৱাৰে বুলি আগতে মই উল্লেখ কৰিছোঁ। দুৰ্দান্ত মনটোক ধৰি ৰখাটো আৰু অধিক কঠিন বুলি ইয়াতে উল্লেখ কৰিছে। মনক দমন কৰাৰ আটাইতকৈ সহজ পন্থাটো দেখুওৱা গৈছে শ্ৰী চৈতন্য মহাপ্ৰভুৱে, আৰু সেই পন্থাটোৱে হৈছে নিতান্ত দ্বৈতভাৱেৰে হৰে কৃষ্ণ মহামন্ত্ৰ কীৰ্তন কৰা, অথবা ভগৱান কৃষ্ণক সমৰ্পণ কৰি তেওঁতে আৰোপিত হৈ থকা। আৰু মনক সংযত কৰাৰ প্ৰক্ৰিয়াটোৰ বিষয়ে উপদেশ দি গৈছে যে সবৈ মনঃ কৃষ্ণ পদাৰবিন্দয়োঃ, অৰ্থাৎ এই মনটোক কৃষ্ণ ভাৱনাত নিয়ন্ত্ৰিত কৰিব পৰাটো সফল কাৰ্য বুলি কৈছে। মনটো সম্পূৰ্ণৰূপে কৃষ্ণৰ মতে মাজি থাকিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে। কেৱল তেতিয়াহে মনটোক উদ্বিগ্ন কৰি তুলিব পৰা কোনো কাৰণ থাকিব নোৱাৰে। অৰ্থাৎ এই মনটোক সমূলি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা আছে
কৃষ্ণ ভাৱনাৰ সৈতে। সেয়েহে আমি সচৰাচৰ প্ৰত্যেকটো ক্ষেত্ৰতে কৃষ্ণ ভাৱনা সম্পন্ন হয় কাৰ্য কৰি মনটোক নিয়ন্ত্ৰণ কৰি থকাটো ইয়াত ভাষ্যকাৰে উল্লেখ কৰিছে, বা আমি মনটোক নিয়ন্ত্ৰণ কৰি ৰখাটো উচিত। সেয়েহে এয়া শ্লোকভাগীৰ মাজেৰে এইখিনি কথাই উল্লেখ কৰিছে। এয়াই এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।